Hello viewers, welcome to my channel. আপোনালোকক মই আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি ভিডিঅ'খনত আমি শিকাম যে কেনেকৈ এটা ষ্টানিং আৰু পাৱাৰফুল আৰু প্ৰফেশনাল এটা পাৱাৰপইণ্ট প্ৰেজেন্টেশ্যন বনাব পাৰি। যদি পাৱাৰপইণ্ট প্ৰেজেন্টেশ্যন বনাব বিচাৰে তেতিয়াহ'লে কিন্তু আমি MS এপ্লিকেশ্যন ইউজ কৰিব লাগিব। MS অফিচ এপ্লিকেশ্যন ইউজ কৰি তাতে আমি পাৱাৰপইণ্ট প্ৰেজেন্টেশ্যন ৰেডি কৰিব পাৰোঁ। তাৰপিছতো কণ্টেণ্ট লাগিব, কণ্টেণ্টখিনি আমি আকৌ ৰেডি কৰিব লাগিব। তো অভাৰঅল এটা পাৱাৰপইণ্ট প্ৰেজেন্টেশ্যন ৰেডি কৰিবৰ কাৰণে মুঠতে আমাৰ এসপ্তাহতকৈ বেছি সময় লাগিব। কাৰণ কি আমি হেৰি ৰেডি কৰিব লাগিব, কণ্টেণ্টখিনি ৰেডি কৰিব লাগিব, কোনটো শ্লাইডত কোনটো কণ্টেণ্ট দিম সেইটো ৰেডি কৰিব লাগিব। যদি কিবা ইমেজ দিব বিচাৰোঁ তেতিয়াহ'লে ইমেজ ৰেডি কৰিব লাগিব। গোটেইখিনি কণ্টেণ্ট ৰেডি কৰাৰ পিছত আমি আকৌ তাতে এডিট কৰিব লাগিব। তো এইখিনি কাম কৰোঁতে আমাক বহুতখিনি সময় লাগে। চ' আমি যদি ইয়াতে বিচাৰোঁ যে আমি সোনকালে আৰু অলপ সোনকালে আজি বা একদিনৰ ভিতৰতে বা 10 মিনিটৰ ভিতৰতে আধা ঘণ্টাৰ ভিতৰতে এটা ধুনীয়া এটা পাৱাৰফুল আৰু প্ৰফেশনালিজম থকা এটা পাৱাৰপইণ্ট প্ৰেজেন্টেশ্যন ৰেডি কৰিব পাৰোঁ। তাৰ কাৰণে আমি কি কৰিব লাগিব? তো প্ৰথমতে আমি কি কৰিব লাগিব, তাত কণ্টেণ্টটো ৰেডি কৰিব লাগিব। একচুৱেলি কণ্টেণ্টটো কিহৰ ওপৰত আমি বনাম, সেই কণ্টেণ্টটো ৰেডি কৰিবৰ কাৰণে প্ৰথমতে আমি যাব লাগিব আমাৰ ইয়াতে চাৰ্ট জিপিটিত। তো চাৰ্ট জিপিটিৰ পৰা আমি কি কৰিব লাগিব, চাৰ্ট জিপিটিত যে আমি বিচাৰিম যে কেনেকুৱা কণ্টেণ্ট মোক লাগে। তো কণ্টেণ্টটোৰ কাৰণে আমি ইয়াতে প্ৰম্পট এটা দিব লাগিব যে কি কণ্টেণ্ট মোক লাগে। তো আমি ইয়াতে লিখি দিম যে মোক এটা কণ্টেণ্ট মোক এটা প্ৰম্পট লিখি দিয়ক। তো ৰাইট এ প্ৰম্পট মোক মই প্ৰথমতে এটা প্ৰম্পট লিখাই ল'ম ইয়াৰ দ্বাৰা। ৰাইট এ প্ৰম্পট for a PPT PowerPoint presentation. About AI for write a PowerPoint presentation about AI in a 7 slides. Using this prompt in Gamma AI. তো আমি ইয়াতে এটা প্ৰথমতে কি কৰিব লাগিব, এটা প্ৰম্পট লিখাই ল'ম। চাওক কেনেকৈ এটা প্ৰম্পট লিখি দিয়ে। তো আমাৰ কাৰণে ইয়াতে প্ৰম্পট ৰেডি কৰি দিছে, কোনটো শ্লাইডত কি হ'ব। এই প্ৰম্পটটো আমি ইউজ কৰিব লাগিব গামা AI। তো এই প্ৰম্পটটো আমি কি কৰিব লাগিব, ইয়াৰ পৰা আমি কপি কৰিম। শ্লাইড 1ত কি আছে, শ্লাইড 2ত কি আছে, গোটেইখিনি আমি কপি কৰি ইয়াতে ল'লোঁ। ডিজাইন ষ্টাইল গোটেইখিনি আমি ল'লোঁ ইয়াতে। লৈ প্ৰথমতে আমি কপি কৰিলোঁ, Ctrl+C। কপি কৰাৰ পিছত আমি আৰু নতুন এটা ইয়াতে ব্ৰাউজাৰ খুলিম। নতুন ব্ৰাউজাৰ আমি লিখিম গামা AI, gamma.ai। gamma.app ইয়াতে আমি এইটো ৱেবছাইট খুলিম। এই ৱেবছাইটত যায়, এইটো এটা এপ্লিকেশ্যন হ'ল। এই এপ্লিকেশ্যন হ'ল এইটো পাৱাৰপইণ্ট প্ৰেজেন্টেশ্যন বনাবৰ কাৰণে এপ্লিকেশ্যন। এই প্ৰেজেন্টেশ্যনটো ইউজ কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব, এপ্লিকেশ্যনটো ওলাব লাগিব। ওলোৱাৰ পিছত আমি চাইন আপ কৰিব লাগিব। অলৰেডি আমাৰ ইয়াতে চাইন আপ কৰা আছে, আপোনালোকে ইয়াতে চাইন আপ কৰি ল'ব। এইটো চাইন আপ কৰা আছে। চাইন আপ কৰাৰ পিছত আমি কি কৰিব লাগিব, ইয়াতে যায় আমি এটা ক্ৰিয়েট কৰিম। ইয়াতে লিখা আছে ক্ৰিয়েট নিউ। ইয়াতে ক্ৰিয়েট নিউ অপশ্যনত যাম, ক্ৰিয়েট নিউ উইথ AI। তাৰপিছত লিখা আছে পেষ্ট ইউৰ টেক্সট, জেনাৰেট, ইম্পৰ্ট ইউৰ URL। URL মানে কোনো এটা URL মানে ৱেবছাইটৰ পৰা আমি এইটো ওলাব পাৰিম, নাইবা জেনাৰেট কৰিব পাৰিম নতুনকৈ। আৰু ইয়াতে লিখা আছে পোষ্ট ইন এ টেক্সট। আমি কি কৰিব লাগিব, এই অপশ্যনটো চুজ কৰিম। প্ৰথমতে পেষ্ট ইন এ টেক্সট, যিহেতু আমাৰ অলৰেডি তাতে টেক্সটবিলাক দিয়া আছে। এই টেক্সটবিলাক যাই আমি ইয়াতে পেষ্ট কৰি দিব লাগিব। ৰাইট ক্লিক কৰি ইয়াতে আমি পেষ্ট কৰি দিলোঁ। গোটেই কণ্টেণ্ট আমি পেষ্ট কৰা হৈ গ'ল। পেষ্ট হোৱাৰ পিছত আমি কি কৰিব লাগিব, ইয়াতে লিখা আছে ৱেবছাইট, ডকুমেণ্ট, ছ'চিয়েল আইডি প্ৰেজেন্টেশ্যন লাগে, আমাক প্ৰেজেন্টেশ্যনে ওলাব লাগিব। তাৰপিছত আমি ইয়াতে দিব লাগিব জেনাৰেট ফ্ৰম দ্য নোটছ এণ্ড আউটলাইন, চামাৰী, লং টেক্সট অৰ এ ডকুমেণ্ট।
প্ৰিজাৰ্ভ এথিক্স একজেক্ট টেক্সট মই যিখিনি টেক্সট লিখি দিছোঁ এই টেক্সটখিনি আমি লিখিবৰ কাৰণে দিলোঁ প্ৰিজাৰ্ভ দিছ একজেক্ট টেক্সট যিখিনি টেক্সট তাতে আছে সেই কণ্টেণ্ট ছেম কণ্টেণ্টখিনি আমি লিখিবৰ কাৰণে লিখিছোঁ আৰু আমি ইয়াতে দিম কণ্টিনিউ টু প্ৰম্পট এডিটৰ আৰু প্ৰম্পট এডিটৰত পঠিয়াই দিলোঁ এইটো কি কৰিব এনালাইজ কৰিব এনালাইজ কৰাৰ পিছত আমাৰ কণ্টেণ্টখিনি ইয়াতে দি দিব তো এই এনালাইজ কৰিলে ইয়াতে স্প্লিট ইউৰ কণ্টেণ্ট ইনটু কাৰ্ড অলৰেডি কাৰ্ড হিচাপে এইবিলাক স্প্লিট কৰি দিছে যে কোনটো কাৰ্ডত হ'ব এনেকৈ লিখি দিছে তাৰপিছত আমি কি কৰিব লাগিব এইটো ইয়াতে যে আমি চিলেক্ট কৰিব লাগিব ইয়াতে চাপ'জ এইটো আমি চিলেক্ট কৰিলোঁ ইয়াতে চিলেক্ট কৰাৰ পিছত আমি দিব লাগিব জেনেৰেল ইয়াতে কাৰ্ড বাই কাৰ্ড এৰিয়া দেখাইছে এইটো স্লাইড 1 স্লাইড 2 স্লাইড 3 স্লাইড 4 স্লাইড 5 স্লাইড 6 স্লাইড 7 এৰিয়া আমি ইয়াতে কি কৰিম জেনাৰেট অপশ্যনত ক্লিক কৰিম জেনাৰেট কৰাৰ লগে লগে এইটো সব কি ধুনীয়া লুকস থাকা ডিজাইন আমাক দি দিয়ে ওই ডিজাইনৰ লগত কমপ্লিট পাওয়ারপয়েন্ট প্রেজেন্টেশন আমরা রেডি করে দিব तो कंक्लूजन था ये कंक्लूजन है फ्यूचर ऑफ एआई अच्छा तेते आपण लिखनी है बोल लिखा है पर कुछ हम प्रेजेंटेशन तो যদি চাও বিচাৰো তেতিয়ালে ইয়াতে প্রেজেন্ট ইয়াতে অপশন আছে এন্টার প্রেজেন্ট মোড ইয়াতে লেখা আছে ইন দিস স্টেপ ফুল স্ক্রিন করলে হবে ইন দিস স্টেপ যদি প্রেজেন্ট করব বিচাৰো তেতিয়ালে আমি চাব পাৰো যে কেনেকৈ এইটো চাও এইটো আর্টিফিশিয়াল ইন্টেলিজেন্স ট্রান্সফর্মিং দ্য ডিজিটাল ওয়ার্ল্ড তাৰপিছত আমি নেক্সট যাব লাগিব এইটো নেক্সট ইন্ট্ৰডাকশ্যন টু দ্য এআই তাৰপিছত এইটো দিছে হাউ এআই ওয়ার্কস এআই বিলাকে কেনেকৈ কাম কৰে তাৰপিছত এইটো দিছে এপ্লিকেশ্যনছ অফ এআই তাৰপিছত দিছে বেনিফিটছ অফ এআই তাৰপিছত চ্যালেঞ্জেছ অফ এআই ইয়াত আছে কনক্লুজন অফ এআই তো ইয়াতে গোটেইকেইটা আমাক ৰেডি কৰি দিছে এতিয়া আমি কি কৰিব লাগিব এৰে এক্সিট কৰিলো এইটো এক্সিট কৰাৰ পিছত যদি আমি এইটো ডাউনলোড কৰিব বিচাৰো তেতিয়াহ'লে আমি ডাউনলোড অপশ্যনত যাব লাগিব যদি বিচাৰো যে আমি থিমটো চেঞ্জ কৰিম ইয়াতে আৰু বেলেগ বেলেগ থিম আছে এইবিলাক থিমৰ ভিতৰত যদি আমাক বেলেগ থিম লাগে এই থিমবিলাক আমি ইয়াৰ পৰা চেঞ্জ কৰিব লাগিব চেঞ্জ কৰি তাৰপিছত আমি এই অপশ্যনত যাব লাগিব ইম্পৰ্ট ইয়াতে ইম্পৰ্ট অপশ্যন আছে ইম্পৰ্টত ক্লিক কৰাৰ লগে লগে এটি ইম্পৰ্ট হ'ব ইম্পৰ্টেড ট্ৰাক ফাইল সরি ইয়াতে নহয় ক্লোজ কৰি দিওঁ ইয়াতে আমি কি কৰিব লাগিব ডাউনলোড কৰিব লাগিব তো ডাউনলোড কৰিবৰ কাৰণে কি যাম ইয়াৰ অপশ্যন কি আছে ইয়াতে ফুল স্ক্ৰীন শ্বেয়াৰ ডাবল লিংক প্ৰেজেন্ট এটা শেয়ার অপশনে যাম শেয়ার অপশনে যাওয়ার পিছনে লেখা আছে এক্সপোর্ট ইয়াতে এক্সপোর্ট লেখা আছে এক্সপোর্ট করার পিছনে কি হিসাবে এক্সপোর্ট করিম এটু যদি পিডিএফ ফাইলে পুরো পিডিএফ হবে পাওয়ারপয়েন্ট প্রেজেন্টেশন করলে পাওয়ারপয়েন্ট প্রেজেন্টেশন হবে এক্সপোর্ট ইন গুগল স্লাইড করলে গুগল স্লাইড হবে পিএনজি করলে পিএনজি হবে তো আমি এটা পাওয়ারপয়েন্ট প্রেজেন্টেশন হিসাবে এটু এক্সপোর্ট করিম আর যদি শেয়ার করব বিচারি ইয়ার পরে শেয়ার করব করা যায় Okay, here to complete all your PowerPoint presentation is ready. The download will download for option is offering. It option is here to click here. Turn your Gamma into website. That is website will convert to site. Developer. तभी सब लोग ये जो कोड डाउनलोड करो तभी ये डाउनलोड ऑप्शन जाओ डाउनलोड ऑप्शन जाए ऐसा हो कि किन्हें का मार डाउनलोड हो इसे डाउनलोड होने के बाद इन्हें
এনেকুৱা লুকছ আহিব। এই লুকছটো যদি আমি ইয়াতে স্লাইড শ্ব' কৰোঁ, স্লাইড শ্ব' স্লাইড শ্ব' হ'ব, যেনেকৈ আগত মই দেখালোঁ এনেকৈ। গতিকে এনেকুৱা এটা কমপ্লিট ৱেবছাইট ডিজাইন কৰিবৰ কাৰণে আমি ইয়াতে এই গামা এপ ইউজ কৰিব পাৰোঁ। কিমান কম সময়ৰ ভিতৰত আমি এইটো কাম ৰেডি কৰিছোঁ আপোনালোকে চালে। গতিকে নতুনকৈ যদি আৰু কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে আমি আৰু নতুনকৈ কৰিব পাৰোঁ। ত' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। আৰু এই ভিডিঅ'খনত কিমান আপোনালোকে ভাল পালে, এনেকৈ ভিডিঅ'খন চাবৰ কাৰণে আমাৰ এই ৱেবছাইটটো, আমাৰ ইউটিউব চেনেলটো ফ'ল' কৰিব, যাতে আগলৈকে আমি এনেকুৱা ভিডিঅ' আপলোড দিব পাৰিম। আৰু লগত ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব, লগত লাইক আৰু শ্বেয়াৰ কৰিব যদি ভাল লাগিছে, আৰু যদি কিবা জানিব পাৰিছে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব। ত' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এগেইন।